এই মুহূৰ্তৰ এটা লেটেষ্ট খবৰ যে আজি কোনো পৰ্যায়ত এইচএছৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰা নহয়। মুখ্যমন্ত্ৰীৰ নামত আপোনালোকে যি টুইটটো লাভ কৰিছিল এইটো সম্পূৰ্ণৰূপে ভুৱা। তো প্ৰশ্ন হৈছে যে কেতিয়া শিক্ষা সংসদে আসলতে এইচএছৰ ফলাফল ঘোষণা কৰিব পাৰে, এই বিষয়সমূহৰ ওপৰত কথা পাতিম। তো আপোনালোকে যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই এতিয়াই সাবস্ক্ৰাইব কৰক যাতে মেট্ৰিক আৰু এইচএছৰ যিকোনো লেটেষ্ট আৰু চূড়ান্ত খবৰ কেতিয়াও মিছ নহয়। প্ৰথমতে আপোনালোকক জনাব বিচাৰো যে যিদৰে কালি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নামত এটা ফেক টুইট সামাজিক মাধ্যমত বিয়পি পৰিছিল যে আজি অৰ্থাৎ 22 এপ্ৰিল দিনৰ 9 বজাতে এইচএছৰ ফলাফল দিয়া হ'ব বুলি, ঠিক একেদৰে আজিও হয়তো আপোনালোকে এনে ধৰণৰ ফেক টুইট পাব পাৰে। তো আপোনালোকে সামাজিক মাধ্যমত এইটো শ্বেয়াৰ কৰাৰ পূৰ্বে এবাৰ ভেৰিফাই কৰি ল'ব যে এইটো সঁচা নে মিছা। ইয়াৰ বাবে আপোনালোকৰ যদি টুইটাৰ একাউণ্ট নাথাকে তথাপিও অসুবিধা নাই, জাষ্ট গুগলত আহি সাৰ্চ কৰিব। যদি হিমন্ত বিশ্ব শৰ্মাৰ নামতে কোনো টুইট আহি থাকে তেনেহ'লে সাৰ্চ কৰিব যে হিমন্ত বিশ্ব শৰ্মাৰ টুডে টুইট। তাৰ পাছতে আপোনালোকে হিমন্ত বিশ্ব শৰ্মাৰ অফিচিয়েল একাউণ্টৰ পৰা যিবোৰ লেটেষ্ট টুইট কৰা হৈছিল এইবোৰ দেখিবলৈ পাব আৰু ইয়াৰ পৰা একেবাৰে সহজতে ভেৰিফাই কৰিব পাৰিব। এতিয়া আপোনালোকক জনাব বিচাৰো যে এইচএছৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল আসলতে শিক্ষা সংসদে কেতিয়া ঘোষণা কৰিব পাৰে। আপোনালোকে ইতিমধ্যে স্ক্ৰীনত প্ৰত্যক্ষ কৰিছে এটা ৱেব পৰ্টেল, যি ৱেব পৰ্টেলটোত মেট্ৰিকৰ ফলাফল 20 এপ্ৰিল তাৰিখে দিয়া হ'ব বুলি সকলোতকৈ আগতে খবৰ প্ৰকাশিত হৈছিল আৰু তেতিয়া মই আপোনালোকৰ সৈতে এই খবৰটো শ্বেয়াৰো কৰিছিলোঁ। এইচএছৰ ফলাফলৰ তাৰিখো এই ৱেবছাইটত উল্লেখ কৰা হৈছে। আপোনালোকৰ সৈতে এই খবৰটো শ্বেয়াৰ কৰিব বিচাৰিছোঁ যে ইয়াত কোৱা হৈছে এইচএছৰ উত্তৰবহী মূল্যায়ন প্ৰক্ৰিয়া ইতিমধ্যে সম্পন্ন হৈছে আৰু শিক্ষা সংসদে এইচএছৰ ফলাফল এপ্ৰিল মাহৰ তৃতীয় সপ্তাহতেই ঘোষণা কৰিব। ইয়াৰ উপৰিও তলতে কোৱা আছে যে এইচএছৰ ফলাফল ঘোষণা হোৱাৰ আগতে শিক্ষা সংসদে এইচএছৰ ফলাফলৰ তাৰিখ নোটিছ আকাৰে প্ৰকাশ কৰিব। ইয়াৰ উপৰিও কোৱা হৈছে যে 24 এপ্ৰিলত এইচএছৰ মাৰ্কশ্বিট অফিচিয়েল ৱেবছাইটবোৰত আপলোড কৰা হ'ব। ঠিক একেদৰে মেট্ৰিকৰ সময়তো কোৱা হৈছিল যে 20 এপ্ৰিলত মাৰ্কশ্বিটবোৰ আপলোড কৰা হ'ব অফিচিয়েল ৱেবছাইটত আৰু তেতিয়া দেখা গৈছিল যে 20 এপ্ৰিলত ফলাফল ঘোষণা কৰা হৈছিল। তো খুব সম্ভৱতঃ আপোনালোকে 24 এপ্ৰিল তাৰিখে হয়তো এইচএছৰ ফলাফল লাভ কৰিব পাৰিব। যদিও চূড়ান্ত হোৱা নাই, চূড়ান্ত খবৰটো আপোনালোকে এই চেনেলৰ যোগেদি লাভ কৰিব। তো ভিডিঅ'টো সকলোলৈ শ্বেয়াৰ কৰি দিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবলৈ নাপাহৰিব।